Hello future officers, welcome to Competition Care. আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে 10 এপ্ৰিলৰ NMS চাওক ইম্পৰ্টেণ্ট টপিক সমূহ আজি road accident a disturbing trend Palagia noctiluca এইটো প্ৰিলিমছৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ডপিং গ্ৰোছ মিসমেনেজমেন্ট আৰু হেপাটাইটিছ আৰু লগতে আমাৰ সোৰ্স সমূহ কৰ পৰা লৈছো কোন নিউজ পেপাৰৰ পৰা লৈছো সেই সমূহ উল্লেখ কৰি দিছো আমাৰ APSC CCE 204 ৰ মেইন কোৰ্স চলি আছে গতিকে আমাক জয়েন কৰক আৰু আমাৰ এই দুটা নম্বৰত কন্টাক্ট কৰক ঠিক সেইদৰে আমাৰ মেইন টেষ্ট সিৰিজ যেটো 6 এপ্ৰিলৰ পৰা চলি আছে তাত এনৰোল হ'ব আৰু আমাক আমাৰ হাতগাঁও আৰু জালুকবাৰী চেণ্টাৰত ফোন কৰক এতিয়া আহক আমি টপিকসমূহ চাও আজি road accident a disturbing trend ওকে এতিয়া কি হৈ গৈছে আমি ঘৰৰ পৰা ওলাই গলো বহুত ভাবিব লাগে যে মই নিজে ঠিকে গৈ থাকিলে কোনোবাই মোক খুন্দিয়াই দিয়া নেকি ৰাস্তাত চাই চলাব লাগে পেৰেন্টছে ঘৰৰ পৰা ওলালে কয় বাবা ভালদৰে গাড়ীখন চলাবা তুমি নিজে চলালেও কোনোবাই তোমাক বাহিৰৰ পৰা খুন্দিয়াই দিব পাৰে পিছফালৰ পৰা গতিকে চাওক কি ৰিপৰ্ট দিছে এতিয়া as per government road report due to road accident around 3000 people are dying on the roads in Assam প্ৰায় 3000 মানুহ অসমত প্ৰতি বছৰে road accidentত ঢুকাই আছে এইটো হৈছে কি আজি আমাৰ কনটেক্সট হয় এতিয়া চাওক আমাৰ কি কজেস কি কজৰ কাৰণে এই বস্তুটো হৈ আছে এতিয়া চাওক কজেস সমূহ কি কজৰ কাৰণে এক্সিডেন্ট সমূহ হৈ আছে এটা হৈছে কি বাই হিটিং আনমাৰ্কড ৰোড ডিভাইডাৰ্স আৰু স্পিড ব্ৰেকাৰ এতিয়া কি থাকে কেতিয়াবা ৰোড ব্ৰেকাৰ আৰু স্পিড ব্ৰেকাৰ বিলাকত কি হয় মানে হে সিন দিয়া নাথাকে বা তাত কিছুমান ফ্লুৰেসেন্ট লাইটিংৰ ব্যৱস্থা নাথাকে তেতিয়া কি হয় ৰাতি স্পিডত গৈ থাকিলে মানুহে বা বাৰিষা কালত কি হয় তাত খুন্দা মাৰি দিয়ে তেতিয়া ডাঙৰ এক্সিডেন্ট হৈ যায় ঠিক সেইদৰে ৰেছ এণ্ড নেগলিজেন্ট ড্ৰাইভিং ঠিক সেইদৰে ৰেছ আৰু নেগলিজেন্ট ড্ৰাইভিং আৰু সেইবিলাক কৰি ক'ত খুন্দা মাৰা যায় আনমাৰ্ক ৰোড আৰু ডিভাইডাৰত আমি খুন্দা মাৰি দিয়া যায় ঠিক সেইদৰে absence of streamlined medical assistance mechanism as it is crucial within first hour accident এতিয়া কি হৈ যায় ঘপকে এক্সিডেন্ট হৈ গল তো ওচৰত হেনেকা মেডিকেল ফেসিলিটি নাথাকে আমাৰ বহুত ক্ষেত্ৰত দেখিছো এক্সিডেন্ট হৈ মানুহজন আধা ঘণ্টা পৰি আছে তাৰ পিছত এম্বুলেন্স আহি পাইছে 108 আহি পাইছে সেই টাইপৰ অৱস্থা আকৌ violation and ignorance of road safety norms এটা road safety norms সমূহ কি আছিল কি আপোনালোকে গাড়ীত সিট বেল্ট পৰিধান কৰা আৰু মেইনটো কি আছে don't drink and drive ৰাস্তা পাৰলে ভালদৰে দুইফালে চাই কেনে পাৰ হোৱা গাড়ী স্পিড লিমিট কন্ট্ৰোল কৰা এই সকলোবিলাক কি হয় বহুত সময় ভায়োলেট কৰা যায় তাৰ কাৰণে কি হয় এক্সিডেন্ট হ'ব বাঢ়ি গৈ আছে আৰু কি দিছে poor enforcement of laws and faulty road design ঠিক হিদৰে আমাৰ যেটো এনফোর্সমেন্ট সিস্টেম যত তেওঁলোকে ফাইন কাটিব লাগে যত ধৰিব লাগে বিভিন্ন সময়ত সব এক্সিডেন্ট হৈ গাড়ী গুছি যায় সিসিটিভিৰ অভাৱত কি হয় গাড়ীখন ধৰিব পৰা না যায় সেইবিলাক আছে এনফোর্সমেন্টৰ ফল্ট হয় ঠিক হিদৰে ফল্টি road design কি হয় যেতিয়া ৰাস্তা এটা বনোৱা যায় তাত কেতিয়াবা ওখ চাপৰ হৈ থাকে কাৰ্ভ বিলাকত বস্তুটো ভালদৰে এঢলীয়া হৈ নাথাকে এই সকলোবিলাক ইস্যু কাৰণে কি হ'ব পাৰে road accident সমূহ হৈ থাকে এতিয়া ৰিমেডিজ এতিয়া আমি কি ৰিমেডি লৈ আমি সেই বস্তুটো বন্ধ কৰিব পাৰো চাওক এটা হৈছে কি এ হোলিস্টিক এপ্ৰোচ taking into account the many issues regarding road safety will contribute to diminishing the disturbing phenomena ঠিক আছে disturbing phenomena যেটো আমাৰ এক্সিডেন্ট হৈছে তাক ৰোধিবলৈ কি কৰো এটা হোলিস্টিক এপ্ৰোচ লো এই হোলিস্টিক এপ্ৰোচটো আমি কেনেকৈ লৈছো জানানে হেইটো লৈ আছো আমি এডুকেশন ইঞ্জিনিয়াৰিং ইমার্জেন্সি আৰু এনফোর্সমেন্ট এডুকেশন মানে কি মানুহক আমি শিকাব লাগিব ৰোড সেফটি ৰুল কি হয় এক্সিডেন্ট হোৱা ৰিজনস বিলাক কি তাৰ পাছত ইঞ্জিনিয়াৰিং মানে কি গাড়ী সেফটি ৰেটিং লাগিব ৰাস্তা আমি ৰোড কোৱালিটি ভালকে বনাব লাগিব তাৰ পাছত কিবা এনফোর্সমেন্ট যেটো ৰুল ৰেগুলেশন আছে ৰোড সেফটি নিয়ম বিলাক ভালদৰে প্ৰপাৰলি এনফোর্স কৰিব লাগিব আৰু লাষ্টত কি ইমার্জেন্সি মানে কি বাই ডিফল্ট কিবা কাৰণ এক্সিডেন্ট হৈ গল তাৰ কাৰণে যাতে ইমার্জেন্সি মেডিকেল সাপ্লাই ব্যৱস্থা থাকে এইটোৰ কাৰণে আমাৰ ব্যৱস্থা কৰে মানে কি হোলিস্টিক এপ্ৰোচত কি থাকিব চাৰিটা সোমাই থাকিব এডুকেশন ইঞ্জিনিয়াৰিং ইমার্জেন্সি আৰু এনফোর্সমেন্ট এই চাৰিটা বস্তুৰ কাৰণে আমি হোলিস্টিক এপ্ৰোচটো চাব লাগিব এতিয়া চাওক পুলিচ has to play a crucial role in facilitating medical assistance তো পুলিচৰ দায়িত্ব থাকিব যে লগালগে তেওঁলোকে এক্সিডেন্ট হোৱা মানুহজনক ইমার্জেন্সি ট্ৰিটমেন্টৰ ব্যৱস্থা কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে মেডিকেল বিভাগৰ লগত যোগাযোগ ৰাখিব লাগিব ঠিক আছে এনফোর্সড road safety norms এতিয়া দেখি আছো বাৰে road safety norm লগাই দি আছে হেলমেট নিপিন্ধে ফাইন দিয়ে সিট বেল্ট নলগালে ফাইন লগাই দিয়ে আপোনালোকে কাজিৰঙাত বা বিভিন্ন জায়গা ট্ৰেভেল কৰিলে ভাবো কি স্পিড লিমিট দিয়া আছে কিয় স্পিড লিমিট দিয়া থাকে কাৰণ কাজিৰঙাত কি হয়
জীৱ জন্তুবিলাক পাৰ হৈ থাকে তাত এনিমেল কৰিডৰ আছে তাত আপুনি 40 কিলোমিটাৰ তলত কেতিয়াবা 30 কিলোমিটাৰ তলত গাড়ী চলাবলগীয়া হয় নহ'লে এক্সিডেণ্ট হোৱাৰ চান্সেছ থাকে এই সকলোবিলাক কি হয় ৰোড সেফটি নৰ্মছবিলাক সেইকাৰণে ভালদৰে এনফৰ্চ কৰিব লাগে set up roadside trauma center and mobile emergency medical assistance vehicle এতিয়া কি দিছে trauma center কিছুমান ট্ৰমা চেণ্টাৰ থাকে এক্সিডেণ্ট হ'লে কিছুমানৰ ট্ৰমাত গুচি যায় তেওঁলোকক যে ৰিকভাৰ কৰিব পাৰি তাৰ এটা নিয়াৰেষ্ট ট্ৰমা চেণ্টাৰ ব্যৱস্থা থাকিব লাগে ঠিক সেইদৰে মোবাইল ইমাৰ্জেঞ্চি মেডিকেল এছিষ্টেঞ্চ ভেহিকেল এতিয়া চাব অবভিয়াছলি আপোনালোকে দেখি আছে নতুনকৈ গভৰ্ণমেণ্টে ইমপ্লাই কৰিছে কিছুমান গাড়ী আছে তাত ICU লাগি থাকে তো সেইবিলাক কি কৰিছে লগালগ মানে এক্সিডেণ্ট হৈছে মানুহজনৰ কিবা ব্ৰেইন হেমাৰেজ হৈ গৈছে বা উশাহত কষ্ট পাইছে সেই গাড়ীখনত ICUত ভৰাই দিয়ে তো সেইবিলাক বস্তু কি এতিয়া অলৰেডি আমাৰ আছে but still সেইবিলাক ইনক্ৰিজ কৰা দৰকাৰ আছে লগতে গুড ৰোড প্ৰপাৰ মেইনটেনেন্স ভিজিবল সাইনেজ ফৰ স্পীড ব্ৰেকাৰ্ছ ৰোড ডিভাইডাৰ্ছৰ দৰকাৰ আছে তো প্ৰপাৰ ৰোড সাইড পাৰ্কিং স্পেচ ইয়েছ আৰু পাৰ্কিঙৰ বহুত দৰকাৰ আছে এতিয়া কি হয় চাব আমাৰ বিভিন্ন সৰু সৰু চহৰমত কি হয় গুৱাহাটীতো দেখি পায় মানুহে গাড়ীখন পাৰ্কিং কৰি ধৰি গুচি যায় তো কি হয় পাৰ্কিঙত আমি ৰাখি থলে ৰাস্তাৰ কি হয় যেটো সাইডটো কমি যায় গতিকে প্ৰপাৰ পাৰ্কিঙৰ ব্যৱস্থা থাকিব লাগে মানুহেতো গাড়ী কিনিছে ক'ত পাৰ্ক কৰিব লাগিব যদি গভৰ্ণমেণ্টৰ ডিউটি হয় যে এটা তেওঁলোকে প্ৰপাৰ পাৰ্কিং স্পেচ আমাক দিয়ে আৰু আমাৰ ডিউটি কি যাতে আমি অকল পাৰ্কিঙতহে গাড়ীখন পাৰ্ক কৰোঁ নহ'লে আমাৰ কি হ'ব ফাইন লাগি যাব তো গতিকে আহক আমি এটা নতুন টপিক চাওঁ পেলাজিয়া নক্টিলিকা ছবিত দেখিছে এইটো কি এটা জেলিফিছৰ প্ৰকাৰ এতিয়া জেলিফিছৰ এই পেলাজিয়া নক্টিলিকাটো কি বস্তু আমি চাওঁ আহক A bloom of venomous jellyfish Pelagia noctiluca was reported by marine research across Visakhapatnam coast. Okay. এই যেটো এটা পেলাজিয়া নক্টিলিকা নামৰ এটা জেলিফিছ আছে একচুয়ালি কি হয় জেলিফিছসমূহ আপোনালোকে দেখিব সেইটো কি হয় মানে মানুহৰ কাৰণে অকমান ভেনামাছ হয় বা এটো বিষাক্ত হয় কেতিয়াবা জেলিফিলৰ কাইট লাগিলে হেৰি কৰিলে কি হয় মানুহৰ বিভিন্ন বেয়া বেয়া কাৰণ থাকে এতিয়া আমাৰ বিশাখাপত্তনমৰ যেটো উপকূলীয় এৰিয়া আছে তাত এই পেলাজিয়া নক্টালুকাৰ তাৰ সংখ্যা বাঢ়িছে It is known as map stinger or purple strip jellyfish. It has stingers not just on the tentacles but on the bill too. Found worldwide in tropical and warm temperature seas. Edu kot pai tropical and warm temperature seas ot Pelagia noctiluca to ami pai asu. Edu concern ki yar গুৰুত্ব আমি কি কৰিব লগা হৈছে তাকে এতিয়া ইট ইজ ভেনমাছ এটো বিষাক্ত হয় আৰু কি কজ ভেৰিং ডিগ্ৰীজ অফ ইলনেছ কি কৰে ডায়ৰিয়া কৰিব পাৰে এক্সট্ৰিম পেইন কৰিব পাৰে ভমিটিং এণ্ড এনাফালাইটিক শ্বক এটা যেটো আমাৰ এনাফালাইটিক শ্বক মানে কেনেকুৱা হি ইমানে বিষৰ সৃষ্টি কৰিব আমাৰ যেটো ইমিউন সিস্টেম থাকে তাকে হেম্পাৰ কৰি দিয়ে ধৰক মানুহে উশাহ ল'ব পাহৰি যাব হাৰ্ট ব্লক হৈ যাব মানে হি যথেষ্ট ভেনামাছ হয় তো আমাৰ যদি ইমিউন সিস্টেম থাকে হি ডাইৰেক্টলি তাক হাৰ্ম কৰিব এইবিলাক হৈছে কিটা কিছুমান ফিজিক্যাল ইফেক্ট হয় এতিয়া চাওক ভেনামাছ জেলিফিছ বিকাম হেভ ইন পাষ্ট বিন known to have caused massive damage to fishing industry and impacted tourism ই কি কৰে জেলিফিছে ফিশিং ইন্ডাষ্ট্ৰিৰ ইম্পেক্ট টুৰিজমৰ বহুত ইম্পেক্ট কৰে ঠিকে আছে এতিয়া চাব ফিশিং ইন্ডাষ্ট্ৰিত কি হয় যেতিয়া জেলিফিছৰ সংখ্যা বাঢ়ি যায় কি হয় তাৰ যেটো মাছ ধৰা কোৱালিটিতে চাব এটা কিটা মাছৰ ইন্ডাষ্ট্ৰি আছে আমাৰ বিভিন্ন ঠাইৰ পৰা মাছ আহে মাছৰ বিজনেস কৰি বিভিন্ন এটা যথেষ্ট সংখ্যক মানুহ চলি আছে উপকূলীয় অঞ্চলৰ যেতিয়া জেলিফিছৰ সংখ্যা বাঢ়ি যায় তেতিয়া কি হৈ যায় যেতিটো মাছ ধৰি যেটো মানে মাছ পাব লাগে তো মাছ নাপায় বা কি হয় জালত বাৰে বাৰে জেলিফিছ উঠি থাকে মাছইক বিন্ধে তো কি হয় জেলিফিছ যিমানে বাঢ়িব মাছ ধৰা যেটো ব্যৱসায় আছে তাৰ প্ৰফিটটো কমি গৈ থাকে ঠিক সেইদৰে কি হয় এতিয়া চাব আমাৰ উপকূলীয় যিবিলাক অঞ্চল থাকে তাত কি হয় যিবিলাক পাৱাৰ প্ল্যান্ট কিছুমান বহাই দিয়া যায় বিভিন্ন পাৱাৰ প্ল্যান্ট থাকে এই পাৱাৰ প্ল্যান্ট বিলাকে যেটো কুলিং ওয়াটাৰ তাৰ যেটো সিস্টেমৰ যেটো কুলিং ওয়াটাৰ লাগে হেতু সাগৰৰ পৰা টানি লৈ লয় এই ঠাণ্ডা পানী যে টানা প্ৰচেছটো আছে কেতিয়া যেজি জেলিফিছ বাঢ়ি যায় ন সেই পানী টানা প্ৰচেছটোত কি কৰে ইহতি এটা মানে জোতৰ সৃষ্টি কৰে সেই পানীটো আহিব নিদিয়ে বহুত মানে এনেকুৱা এনাৰ্জি ৰিসোৰ্সতে ইছুৰ সৃষ্টি কৰিছে ঠিক সেইদৰে টুৰিজমতে টুৰিষ্ট কিটি সাগৰৰ পাৰত আহে এতিয়া আমাৰ ভাৰতত গুৱাহাট আহে তাৰ পাছতে আমাৰ চেন্নাই টুৰিষ্ট আহে তো বিভিন্ন টুৰিষ্ট বিলাকে সাগৰত সাঁতুৰিবলৈ যায়
টুৰিষ্টে যেতিয়া সাগৰত সাঁতুৰিব যাব আৰু জেলিফিছে বিন্ধি থাকিব তো অবভিয়াছলি টুৰিষ্টে সেই টুৰিষ্টবিলাক সেই বিচখনত বাদ দি দিয়ে তো এই সকলোবিলাকে সৰু সৰু ইম্পেক্ট পেলাই কেনে এটা মেজৰ ইকনমিক ফেক্টৰ এই জেলিফিছবিলাক এতিয়া হৈ পৰিছে সি ইকনমিও লছ কৰাই দিয়াৰ চান্সেছ কিছুমান আছে আৰু অলৰেডি আমাৰ এক্সাম্পলছ আছে যে জেলিফিছৰ এই ব্লুম হোৱাৰ কাৰণে বিভিন্ন ঠাইত সময় আপোনাৰ ব্লেকছে এক্সাম্পল চাব পাৰে তাতো কি হৈছিলে এটা সময়ত মাছৰ যিটো বিজনেছ আছিলে সেইটো ডাউন হৈ গৈছিলে এই বিভিন্ন কজেছ আছে জেলিফিছৰ ৰাইজৰ কাৰণে এতিয়া চাওক কনজাৰভেশ্যন ষ্টেটাছ ইট ইজ নট ইন ডেঞ্জাৰ অফ এক্সটিংশ্যন এট দ্য প্ৰেজেণ্ট টাইম এতিয়া জেলিফিছৰ সেইটো এনডেঞ্জাৰ্ড স্পেচিছ নহয় এতিয়া চাওক আমাৰ ইম্পৰ্টেণ্ট টপিক ডপিং ঠিকে আছে ডপিং কি চাওক খুব নিউজ পেপাৰত আহি থাকে ডপিং কি চাওক আমি India has emerged as country with the highest percentage of doping offenders according to 2022 testing figure released by World Anti-Doping Agency চমুকৈ WADA the doping কি হৈছে হক doping refers to practice of using banned chemical substance known as performance enhancing drugs বা PEDs by athletes মানে কি হয় এইবিলাক কিছুমান ব্যান্ড কেমিক্যাল সাবস্টেন্স হয় যিবিলাক এথলেটে লয় বা সেইটো ললে কি হয় তেওঁলোকৰ যে পারফরম্যান্স আছে এটা ইনক্রিজ হৈ যায় তো আজিকালি বিভিন্ন মানুহে এক্সারসাইজ কৰি সেইবিলাক বস্তু লৈ থাকে বাট যেতিয়া আপুনি এটা কম্পিটিশনত যাব এটা আপুনি এটা এথলেটিক পাৰ্টত ভাগ ল'ব তেতিয়া আপোনাৰ ডোপিং হয় আৰু তেতিয়া কি হয় ডোপিং হলে আনকি আপুনি ইতিহাসত উদাহৰণ আছে যে বহুত মানুহে অলিম্পিকৰ মেডেল ঘূৰাই দিব লগা হৈছিল গোল্ড মেডেল পৰ্যন্ত বহুত এথলেটে ঘূৰাই দিব লগা হৈছে কাৰণটো কি আছিল ডোপিং আৰু তেওঁলোকে কি হয় নিষেধাজ্ঞাৰ সন্মুখীন হৈ যায় 127 ইণ্ডিয়ান এথলেটছ tested positive for banned substances constituting 3.26% of the sample sized এইটো সখা টপ 5 ডোপ অফেন্ডাৰ্স কাউন্টি হিচাপে দেখাইছে ভাৰতবৰ্ষৰ স্যাম্পল টেষ্ট কৰিছে 4064 টা পজিটিভ কিমানটা পাইছে 127 টা মানে এই যেটো ৰেট আছে ন তাত পজিটিভ ৰেট কিমান 3.26% তাৰ পিছত সাউথ আফ্ৰিকা থাইল্যান্ড ইউএসএ কাটা এনেকুৱা আছে তো ভাৰতৰ কাৰণে এটা বেয়া খবৰ হয় এতিয়া তাৰ কনসাৰ্ন চাহ কি কাৰণে এটি ইমান কনসাৰ্ন হৈছে হেলথ ৰিস্ক ইয়েস আপুনি যেতিয়া আনৱান্টেড কেমিক্যাল সাবস্টেন্স লব স্টেৰয়েড লব হেতু কি হ'ব না হেলথ ৰিস্ক হৈ যায় এথিক্যাল কনসাৰ্ন ইয়েস এটো এথিক্যাল কথা হৈ যায় নেগেটিভ ইম্প্যাক্ট অন এথলেট ডেভেলপমেন্ট আৰু ইৰোজন অফ ট্ৰাষ্ট এণ্ড ইন্টিগ্ৰিটি অবভিয়াসলি যেতিয়া আপুনি ডোপ কৰি কিবা এটা খেল খেলিব যাব কি হ'ব আপোনাৰ যেটো এক্সুৱেল পাৰফৰমেন্স তাৰ কোৱেশ্চন উঠে গতে কি হ'ব আপোনাৰ ট্ৰাষ্ট আৰু ইন্টিগ্ৰিটিৰ ওপৰত ডাঙৰ প্ৰশ্ন আহি পৰে এটা কজ অফ ৰাইজ কি কাৰণে এইবিলাক ৰাইজ হৈছে প্ৰেছাৰ টু সাকসিড উইনিং ব্ৰিংস উইথ ইট সেভাৰেল অপৰচুনিটিজ ইন ইণ্ডিয়া ৰোল অফ কোচেছ ফিয়াৰ অফ ফেইলিয়াৰ এতিয়া কি হৈছে আমাৰ সমাজত হৈছে কি আমি জিকিব লাগে জিকিলে সব আছে হাইলে কোনাই চেষ্টাখিনি কোনেও নাচায় তো মানুহে কি হৈছে যি কোনো প্ৰকাৰে আমি জিকিব লাগে এই বস্তুবিলাক হৈছে সেইবিলাকত কাৰ অকনখন ফল্ট থাকে কোচৰ ফল্ট থাকে লগতে এই যেটো ফিয়াৰ অফ ফেইলিয়াৰ হেতু সবত কাৰণ মানুহে এটা কথা কি কয় জিকিলেহে তোমাক চাব মাজৰখিনি কোনেও নাচায় এই সকলো বিলাকৰ বেয়া ইম্প্যাক্ট হৈছে খেলৰ ক্ষেত্ৰত স্পেশালি ডোপিং আৰু এইটো বস্তু আমি কত দেখিছো এটা নিউজত চাই থাকিব বিভিন্ন সময়ত কি হয় ছাত্ৰ-ছাত্ৰীসকলে বিশেষ ৰাজস্থানৰ কথাত সুইসাইড কৰি আছে হয় না নহয় কাৰণ কি ভয় মই যদি জেডব্লিউ মেইনছ বা নিট নাপাও কি হ'ব মোক মানুহে কেনেকা জাজ কৰিব তো এইটো এটা সমাজৰ অত্যন্ত বেয়া ফেক্টৰ এটা হৈ আছে যেটো আমি গুছাব চেষ্টা কৰিব লাগিব এতিয়া নাডা কি চাওক আমি The primary organization responsible for anti-doping efforts in India is National Anti-Doping Agency, Somuke NADA. NADA was established in 2005 under Societies Registration Act to promote, coordinate and monitor the doping control program in sports in India. NADA operates under Ministry of Youth Affairs and Sport, Government of India. So NADA under operate kore Ministry of Youth Affairs and Sport, Government of India under oteloke operate kore. Aru teolok ki hoy amara National Anti-Doping Agency hoy. Etia saok eta mains practice question mains of hol opera eta gurutto proshno tat sailok while sport plays an important role in physical and mental education and in promoting international understanding and cooperation the widespread use of doping products and method has consequences not only on the health
of the athlete but also on the image of the sports. Health plus image. Doping edu kenaka effect korise apunaloke ei proshnotu 250 ta শব্দৰ ভিতৰত আনসাৰ দিবলৈ চেষ্টা কৰিব আহক আমি নেক্সট টপিক টু চাও এতিয়া আমি চাও কি হৈছে gross mismanagement. India is failing behind in efforts to control tuberculosis. India is struggling with shortage of drugs to treat patient with drug sensitive TB. Ita tuberculosis বা TB কি হয় চাও tuberculosis বা TB is caused by a bacterium called Mycobacterium tuberculosis. ঠিক আছে in human TB most commonly affect lungs. Edu ki koi pulmonary TB but it can also affect other organ. Hetu ki extra pulmonary TB. TB dui prokarar jitu lungs ok effect kore hetu ki boli koi pulmonary TB aru jitu baki bila organ effect to hetu ki koi extra pulmonary TB. Aru ki hoy TB is treatable and curable disease. Yes, TB treat koribo pari aru cure koribo pari. Tar karone ki lobo laibo proper medication aru thik samoyta treatment koribo lagibo. Etia sauk why in news the TB kotha news ot kyo ahile India has been facing shortage of critical TB drugs including those for multi-drug resistant TB somoko MDR TB with increase in frequently disruption in drug supply bharat ki hoise amar jetu TB ৰ কাৰণে যে প্ৰয়োজনীয় ঔষধ হেতুটি অভাৱ ঘটিছে হেতু বহুত ডাঙৰ কনসাৰ্ন বেমাৰটো কি হৈছে বাঢ়ি গৈছে কিন্তু ঔষধটো নাই এইটো ডাঙৰ কনসাৰ্ন হৈ আছে এতিয়া other issues related to treatment of TB delay in diagnosis and treatment initiation বহুত মানুহে দেৰিকে ট্ৰিটমেন্ট আৰম্ভ কৰে তাৰ সুফল বিলাক নাপায় there is a gap that patient who start therapy fail to achieve treatment success to TB কি হয় এটা কিছু প্ৰসেস থাকে ধৰক জেনাৰেলি কি হয় TB যেটা আপোনালোকে চাব TB মেডিসিন বিলাক প্ৰায় ডেইলি 6 মাহৰ কোৰ্সত চলি থাকে 6 মাহৰ কোৰ্স চলে তাত কেবাটো ঔষধ ডেইলি খাব লাগে আৰু যদি একদম বেসিক স্ট্ৰাকচাৰটো চাব যাও প্ৰায় এজন মানুহে ডেইলি হিচাপত যদি কিনি খাব লগা হয় প্ৰায় 250 টকা টেবলেট ডেইলি খাব লাগে 6 মাহলৈকে তো এটা বহুত ডাঙৰ এমাউন্ট এটা তেওঁলোকে খৰচ কৰিব লাগে এটা মই জাস্ট এটা এজাম আপোনাক হিচাপ এটা দিছো তো এই বস্তুত কি বহুত মানুহে এই চিকিৎসাটো কি কৰে সুফলকে নলয় বা পইচা কাৰণে কাম নকৰে বাট কি হয় তেতিয়া যেটো বেমাৰ এফিচিয়েন্সি আছে বা ঔষধৰ এফিচিয়েন্সিটো বহুত পৰিমাণে কমি যায় তো বেমাৰটো যদি নিৰ্মূল হোৱা চান্সেছ থাকে হেতু বহুত মানে কমি যায় থাকে the situation worsened due to recurring unavailability of drugs yes our situation to kiyobe hoy gese karon ta atia ঔষধৰ যেটো ষ্টৰেজ আছে হেতু বহুত শৰ্টেজ আহি গৈ আছে এতিয়া চাওক ইণ্ডিয়াস এফৰ্ট ভাৰতবৰ্ষই কেনেকুৱাকৈ এফৰ্ট লৈছে এফৰ্ট বিলাক চাওক কি কৰিছে তেওঁলোকে নেশনাল ষ্ট্ৰেটেজিক প্ল্যান ফৰ টিউবাৰকুলোছিছ এলিমিনেশ্যন দা নিক্সাই ইকোসিস্টেম কৰিছে নিক্সাই পোষণ যোজনা কৰিছে আৰু কি কৰিছে টিবি হাৰেগা দেশ জিতেগা কেম্পেইন এই সমূহ কেম্পেইন কৰিছে এতিয়া এই সমূহৰ ভিতৰত তেওঁলোকে কি কৰিছে আমি চাও এতিয়া চাওক NSP TB মানে কি হয় নেশনাল ষ্ট্ৰেটেজিক প্ল্যান ফ্ৰম টিউবাৰকুলোছিছ এলিমিনেশ্যন এডুত কি কৈছে 2017 বা 25 ৰ ভিতৰত এই তেওঁলোকে প্ল্যান যেটো পৰিকল্পনা চলাই ৰাখিছে তাত কি কৈছে তেওঁলোকে নেশনাল প্ৰজেক্ট ইমপ্লিমেন্টেশন কৰিব মানে কিছুমান প্ল্যান আনিছে নেশনাল লেভেলত যাক তেওঁলোকে ইমপ্লিমেন্ট কৰিব কাৰ থৰে NHM ৰ থৰে NHM কি নেশনাল হেলথ মিছন যেটো আছে তাৰ থৰে তেওঁলোকে টিবিৰ কাৰণে যিবিলাক আমাৰ এতিয়া ব্যৱস্থা চলি আছে যিবিলাক মেডিসিন আছে যিবিলাক টুলস আছে হেবিলাক কেনেকৈ ভালদৰে ইউটিলাইজ কৰিব পাৰি কেনেকৈ এফিচিয়েন্ট কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিছে ঠিক আছে চাওক দা নিক্সাই ইকোসিস্টেম এই নিক্সাই ইকোসিস্টেমটো কি হয় এটো নেশনাল টিবি ইনফৰমেশন সিস্টেম বুলি কয় ইয়াত কি কৰিছে ভাৰত চৰকাৰে এটা সিস্টেম বনাইছে যত ভাৰতবৰ্ষৰ যিমান টিবি পেশেন্ট আছে সকলোৰে ইন্ডিভিজুৱেল কিছুমান ফাইল বনোৱা হৈছে তাত তেওঁলোকক এটো কোনে মনিটৰ কৰি থাকিব তেওঁলোকে কাৰ্বন ধৰক এতিয়া হেলথ কেয়াৰ বা ডক্টৰ আন্ডাৰত বা হস্পিটালত তেওঁলোকে কি হয় নিজকে ট্ৰিটমেন্ট কৰাই থাকে তো তাত কি হ'ব তেওঁলোকৰ ডাটাবিলাক উঠি থাকিব তেওঁলোকৰ কেনেকা ট্ৰিটমেন্ট চলি আছে তেওঁলোকৰ টেষ্ট ৰিপৰ্ট বা কেনেকা মেডিসিন লৈছে তো এই সকলো বিলাক যাতে এটা সেন্ট্ৰালাইজ ৰেকৰ্ড সিস্টেম থাকে তাৰ কাৰণে কি কৰিছে এটো নেশনাল টিবি ইনফৰমেশন সিস্টেম বা নিক্সাই ইকোসিস্টেমটো কাম কৰি আছে এতিয়া চাও নিক্সাই পোষণ যোজনা বা NPY
বুলি কয় তাকে এইটোত কি হৈছে চাব এইটোত টিবি পেচেণ্টসমূহক মাহিলী 500 টকাকৈ দিয়া হৈছে তেওঁলোকে যাতে কিছুমান খোৱা বস্তু কিনি ল'ব পাৰে পুষ্টিকৰ খাদ্য কিনিব পাৰে তাৰ কাৰণে মাহিলী 500 টকা দিয়া ব্যৱস্থা কৰা যায় প্ৰায় 2019 চনৰ এটা হিচাপ মতে দিল্লীত 10,000 মানুহে এই সুবিধাটো লৈছিলে ঠিক সেইদৰে এটা আমাৰ কাৰণে খবৰ আছে সেইটো হৈছে কি আমাৰ অসমৰ যিটো আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্ট আছে তাতো প্ৰায় 38 বা 3,800 মানুহক এই নিষ্ক্ৰয় পোষণ যোজনাই সামৰি লৈছিলে এতিয়া চাব টিবি হাৰেগা দেশ জিতেগা কেম্পেইন এইটো কোনে চলাই এইটো চলাই জেনসেন গ্ৰুপ বা চমুকে আমি কাক জনসন এণ্ড জনসন গ্ৰুপ বুলি কওঁ এইটো কি এটা বেলজিয়াম বেসড কোম্পানী হয় ফাৰ্মাচিউটিকেল কোম্পানী হয় তেওঁলোকে কি কৰিছে টিবি হাৰেগা দেশ জিতেগা বুলি এটা টিবি এৱাৰনেছ কেম্পেইন চলিছে তেওঁলোকে বিভিন্ন মিউনিচিপেল বোৰ্ড কৰ্পোৰেচনত লগ লাগিছে কিছুমান এনজিঅ লগ লাগিছে লগ লগাই টিবি বিৰুদ্ধে এটা সজাগতা গঢ়ি তুলিছে যে টিবি ট্ৰিটমেণ্ট কিয় দৰকাৰী টিবি কেনেকৈ হৰুৱাব পাৰোঁ এই যাতে মানুহ সজাগ হয় তো এই সমূহ ষ্টেজ কি হৈছে আমাৰ ভাৰতৰ এতিয়া আমি এফৰ্টবিলাক আমাৰ লগাই আছে এতিয়া চাওক redeeming national TB control program as national TB elimination program without addressing the fundamentals such as drug availability will not be effective in war against TB. While India is known as the pharmacy of global south, there are urgent need to address supply chain challenges, ensure equitable access to medicine and strengthen TB control effects to meet ambitious elimination target. Amak jodio amak মানে সাউথৰ ফাৰ্মাসি গ্লোবাল সাউথ ফাৰ্মাসি বুলি কয় ভাৰতবৰ্ষক আমাৰ অবভিয়াছলি আমাৰ ডাঙৰ মেডিকেল ফাৰ্মাচিউটিকেল কোম্পানী আছে আমাৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল তথাপিও কি হৈছে আমাৰ সেই সাপ্লাই চেইন বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা বিভিন্ন কাৰণত মানে মেডিচিনৰ ৰ মেটেৰিয়েলৰ অভাৱত কি হৈছে আমি এতিয়া এই কিছুমান টিবি বিৰুদ্ধে যুঁজাত পিছ পৰি আছো তো সেই সকলো সমস্যা আমি কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব এতিয়া চাগটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন দি থোৱা আছে হুইচ কাউন্ট্ৰি ইজ ৰেফাৰ্ড টু এজ দ্য ফাৰ্মাচি অফ দ্য গ্লোবেল সাউথ এইটো অলপ আগতে মই কৈছিলো উত্তৰটো অত্যন্ত সহজ আপোনালোকে গম পাই গ'ল ইয়াৰ পৰা এতিয়া চাওক হেপাটাইটিছ India has second highest hepatitis cases 11% of global burden কোনে দিছে WHO ৰিপৰ্ট দিছে চাওক এই বিষয়ে আমি কি দিছে as per global hepatitis report 2024 world health organization কি কৈছে ভাৰতবৰ্ষত প্ৰায় ওভাৰঅল গ্লোবাল বাৰ্ডেনৰ 11% হেপাটাইটিছ কেছ হৈ আছে এটা হেপাটাইটিছ কি হয় আমি চাওক এইটো কথা আমি জানো যে হেপাটাইটিছ কৰ লগত জড়িত লিভাৰৰ লগত জড়িত হেগেন আজিকালি কি হয় কেছৰ জন্ম হলে হেপাটাইটিছৰ বেজি দি দিয়ে হয় নহয় গতিকে ইয়াত চাওক এটা আপোনালোকে according to the report there were 254 million people living with hepatitis B and 50 million with hepatitis C across the world in 2022 India accounted for 29 million hepatitis B case sabo hepatitis type আছে hepatitis A B C D এনেকা hepatitis types কিছুমান আছে বেমাৰটোৰ second only to China at 79 million and 55 million of hepatitis C cases eto amar bharatborkho already gom paiso ki amar pray 11% burden hepatitis ami loi asu edia sauk hepatitis ki hoy viral hepatitis is an infection eto ki eta infection that causes liver inflammation damage and may lead to cancer eto liver cancer lagi koi thake liver ki koy liver inflammation kore It can be acute আৰু কি হ'ব পাৰে এটো chronic acute কেনেকৈ হয় সব inflammation of the liver that present with sickness liver বেমাৰ কি জন্ডিস আমাৰ লগলগ জন্ডিস হয় কিন্তু জন্ডিস হলে মাছ মাংস তেল খোৱা বন্ধ কৰাই দিয়ে সব পাতলা বস্তু খাব দিয়ে যাতে লিভাৰ এফেক্ট নহয় জ্বৰ হ'ব ভমিটিং হ'ব এইবিলাক কি আছে যে লগ acute লগালগ লক্ষণ বিলাক দেখা দিব লিভাৰ প্ৰবলেম হলে এতে ক্ৰনিক যেটো কি হ'ব লাহে লাহে দেখা দিয়ে ক্ৰনিক বিলাকে হেবিলাক কেনেকৈ চাব inflammation of the liver that last more than 6 months but essentially showing no symptoms এইবিলাক কি হ'ব বহুত দিনলৈকে চলি থাকিব কিন্তু কি হ'ব আপোনাৰ লক্ষণবিলাক দেখা নিদিব হিগো লাহে লাহে আপোনাৰ এটা ফেট লেভেল বিল্ড কৰিব খপকেন গা বেয়া লাগিব টেষ্ট কৰিব গম পাব আপোনাৰ মানে এটা ফেটি লিভাৰ ডিজিজৰ কেছ এটা চলি আছে তো এইবিলাক কি হৈছে আমাৰ হেপাটাইটিছৰ কিছুমান টাইপছ হয় এটা কজড বাই এ গ্ৰুপ অফ ভাইৰাছ known as hepatotropic liver directed হয় ভাইৰাছ include A B C D and E
মই কৈছোঁ ভাইৰাছ কি থাকে এ হেপাটাইটিছ এ বি চি ডি হ'ব পাৰে ইয়াৰ কজেছবিলাক কি হ'ব এটাতো কজ হৈছে কি এইটো হেপাট'ট্ৰিক যিটো আমাৰ ভাইৰাছ আছে তাৰ পৰা হয় আৰু যিবিলাক কজ মেন মেড কজৰ কিছুমান আছে সেইবিলাক কি হ'ব চাওক সেইবিলাক হৈছে ড্ৰাগছ এণ্ড এলকহল ইউজ মানুহে ড্ৰাগ লয় ড্ৰাগ মানে বিভিন্ন ঔষধে এফেক্ট কৰে মানে বহুত মেডিকেশ্যন লৈ থাকে স্পেচিয়েলি আমি বহুত হেৰি লওঁ পেইন কিলাৰসমূহ লওঁ এইবিলাকে এফেক্ট কৰে এলকহলে এফেক্ট কৰে ফেট বিল্ড আপ ইন দ্য লিভাৰ যোনকে ফেটি লিভাৰ বুলি কওঁ ফেটি লিভাৰ টাইপছ থাকে ষ্টেজ 1 ষ্টেজ 2 থাকে 3 ষ্টেজ থাকে ফেটি লিভাৰ লিভাৰটোৰ ওপৰত চামনি এটা বহি যায় চৰ্বি তৰব এটা বহি যায় টু এন অটো ইমিউন প্ৰচেছ ইন হুইচ পাৰ্চনছ বডি মেক্স এণ্টিবডিজ ডেট এটাক দ্য লিভাৰ সেইটো কি কয় অটো ইমিউন হেপাটাইটিছ আৰু কেতিয়াবা কি হৈ যায় মানুহৰ যিটো আমাৰ ইমিউন চিষ্টেম থাকে সি এনেকুৱা এটা বস্তু বনাই লয় যিটোৱে কি কৰে আমাৰ এণ্টিবডিটোৱে নিজে নিজে লিভাৰ এটেক কৰি দি থাকে তো সেইটো নতুন নাম আছে কি গম পালোঁ আমি অটো ইমিউন হেপাটাইটিছ তো এইবিলাক কাৰণে কি হ'ব পাৰে হেপাটাইটিছটো হ'ব পাৰে কিন্তু মেইন ৰিজন কি এইটো হৈছে হেপাট্ৰটিক যিটো ভাইৰাছ আছে সেইটো কাৰণে ডাইৰেক্টলি হয় বাকী এইবিলাক কি হৈছে সাব কজেছবিলাক এতিয়া চাওক প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনটো চাই লওক গ্লোবেল হেপাটাইটিছ ৰিপৰ্ট 2024 was released by নীতি আয়োগ World Health Organization Council for International Organization of Medical Sciences or none of the above এইটো মই কি হৈছে স্লাইডৰ ষ্টাৰ্টিঙতে কৈ দিছোঁ তো হোপফুলি আপোনালোকে আনসাৰ দিব পাৰিব সো ফিউচাৰ অফিচাৰ্ছ আপোনালোকে আমাৰ এনএমএছটো চালে আৰু আশা কৰোঁ আপোনালোকে এনএমএছক ভাল পাই আছে আমি নিত্য নতুন ইম্পৰ্টেণ্ট টপিকৰ সৈতে আপোনালোকৰ সৈতে আহি থাকিম আহক আমাৰ কম্পিটিশ্যন কেয়াৰক জইন কৰক কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়